মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আগৰ ভিডিঅ'ত মই 1.1 8 3 নম্বৰলৈকে কৈ দিছিলোঁ। এতিয়া 8 4 নম্বৰৰ পৰা অংকখিনি কৰাই দিম। তোমালোকে চাবা, বুজি নাপালে কমেণ্ট কৰি ক'বা। এতিয়া 8 4টো আছে কি? 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হয়। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? এতিয়া আমি লিখিব লাগিব, দিয়া আছে 616 সদস্যৰ এটা সৈন্য দল বা এটা সৈন্য বাহিনীৰ গোটে কিমান জনীয়া? 32 জনীয়া এটা সেনা দলৰ পিছে পিছে। এইটো আমি লিখি ল'ব লাগিব, কাৰণ বস্তুটো অংকটোত যিহেতু প্ৰশ্নটোত দিয়া আছে, দিয়া বস্তুটো সদায় উল্লেখ থাকিব লাগে, তেতিয়া প্ৰব্লেম নহয়। পিছে পিছে সমান সংখ্যক স্তম্ভত খোজ কাঢ়িবলগীয়া খোজ যাবলগীয়া হ'লেও হ'ল বা কাঢ়িবলগীয়া একে কথাই। কাঢ়িবলগীয়া হয়। তেতিয়াহ'লে আমি এইটো কি কৰিব লাগিব? গতিকে তেওঁলোকৰ গসাগু হ'ব স্তম্ভৰ উচ্চতম সংখ্যা। কাৰণ এইটো কমন ফেক্টৰটো আহিব লাগিব, কাৰণ তেওঁলোকৰ 616 জন সদস্য যেতিয়া গৈছে, 32 জনীয়া এটা সেনা দলৰ পিছে পিছে গৈছে, আৰু তেওঁলোকৰ স্তম্ভৰ খোজো সমান খোজতেই কাঢ়ি গৈছে। তেতিয়াহ'লে তেওঁলোকৰ গসাগুটোৱেই হ'ব তেওঁলোকৰ উচ্চতম সংখ্যা। তেতিয়াহ'লে আমি প্ৰথম 616 উলিয়াই ল'লোঁ। 616 প্ৰথম 2ৰে কাটিলোঁ, 2 3 গুণ 6, তাৰপিছত এইফালে 1 আছিল, 2 30 গুণ 60, 1 হ'ল 2 গুণ 16, আকৌ 2ৰে কাটিলোঁ, 2 15 গুণ 30, 2 4 গুণ 8, আকৌ 2ৰে যাব, 2 7 গুণ 14, 2 7 গুণ 14, তাৰপিছত আকৌ আমাৰ 7ৰে যদি কাটো, 7 11 গুণ এইটো। তেতিয়াহ'লে ইয়াত সংখ্যা পালোঁ 2 2 2 7 পূৰণ 11। তাৰপিছত আহিব আমাৰ 32। 32ক 2ৰে কাটিলোঁ, 2 গুণ 2, 2 6 গুণ 12, 2 8 গুণ 16, 4 গুণ আকৌ 2 2 গুণ। তেতিয়াহ'লে 32। 32কো 2 পূৰণ 2, তাৰপিছত আকৌ 2, এটা হ'ল 2 2 গুণ 4, 4 গুণ 8, 8 2 গুণ 16, 16 গুণ 2 32। তেতিয়াহ'লে গসাগুটো কিমান হ'ল? কমন ফেক্টৰ ইয়াতো আছে, ইয়াতো আছে, এটা আহিল, ইয়াতো আছে, ইয়াতো আছে, এটা আহিল, ইয়াতো আছে, ইয়াতো আছে, এটা আহিল। তেতিয়াহ'লে 2 2 গুণ 4, 4 2 গুণ 8, আৰু এক্সট্ৰা যিহেতু বেলেগ বেলেগ আছে, এইটোৰ লগত মিল নাই, তেতিয়াহ'লে সেইটো নাহে, 4 2 গুণ 8 হ'ব। তেতিয়াহ'লে স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? তেতিয়াহ'লে 8।
বস্তুটো বুজি পাইছানে? তোমালোকে চাবা, নোৱাৰিলে কমেণ্ট কৰি ক'বা। তাৰপিছত আহিল আমাৰ 5 নম্বৰ। 5 নম্বৰত কি কৈছে? হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট সংগ্ৰহ কৰিলে। তাই এইবোৰ এটা বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰে যাতে এটাও ডাক টিকেট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? তেতিয়াহ'লে ইয়াতো তেনেকেই হ'ব। ইয়াত আমাৰ 625টা আছিল আৰু 325টা ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় আছিল। তেতিয়াহ'লে তাৰপৰা যদি সৰ্বাধিক কিমানটা থোপত দুইটাৰ যদি মানে সৰ্বাধিক থোপত আমি এইখিনি প্ৰদৰ্শন কৰিবলগীয়া হয় বা থোপ বা গোটত যদি প্ৰদৰ্শন কৰিবলগীয়া হয়, ইয়াত এটাও এক্সট্ৰাকৈ ৰ'ব নোৱাৰিব। যদি এটাও এক্সট্ৰাকৈ ৰ'বলগীয়া নহয়, তেতিয়াহ'লে তাৰ গসাগু উলিয়ালেই আমি এই গোটকেইটা বা থোপটো পাই যাম। তেতিয়াহ'লে তো লিখিব লাগিব হিমাদ্ৰীয়ে কি কৰে? সৰ্বাধিক মানে দিয়া আছে কণ পাতি ল'ব পাৰোঁ, কিন্তু সেইখিনি পাতি ল'লে অলপ দীঘল হৈ যায় আৰু অংকবিলাক ইমান দীঘল কৰাও দৰকাৰ নাই। সেইকাৰণে যিমান চুটি সহজকৈ কৰিব পাৰি সেইটোহে কথা। হিমাদ্ৰীয়ে সৰ্বাধিক ডাক টিকট প্ৰদৰ্শন কৰিব পৰা সংখ্যা হ'ব 625 আৰু কিমান আছিল? 325 টা ডাক টিকটৰ সংখ্যাৰ গসাগু। ইয়াতো আমি তেনেকৈ 625 এইটোক আমি ভাঙি ল'লোঁ। 5ৰে গ'লে আমাৰ 5 এগুণ 5, 5 দুগুণ 10, 5 5 25। আকৌ 5ৰে কাটিলোঁ, 5 দুগুণ 10 দেখিল 5 5 25। আকৌ 5ৰে 5 5 গুণ 25। তেতিয়াহ'লে 5 পূৰণ 5 পূৰণ 5। তাৰপিছত আহিল 325। 325কো আমি ভাগকৈ ল'লোঁ, হৰণ কৰিলোঁ। 5ৰে 5 6 গুণ 30, 5 5 25। আকৌ 5ৰে কাটিলোঁ, আমাৰ হ'ব 5 এগুণ 5, 5 3 গুণ 15, মানে 5 পূৰণ 5 পূৰণ 13। তেতিয়াহ'লে ইয়াত গসাগু কিমান আহিব? কমন থকা এইটো এটা আহিব। আকৌ ইয়াত এটা আছে, ইয়াতো এটা আছে, এইটো 5 ইয়াত আছে, ইয়াত নাই। 13 ইয়াত আছে, ইয়াত নাই। তেতিয়াহ'লে 5 5 গুণ কিমান হ'ব? 25। তেতিয়াহ'লে আমাৰ তাকে লিখিব লাগিব সৰ্বাধিক ডাক টিকট প্ৰদৰ্শন কৰা সংখ্যা = 25টা। এইটো কথাটো বুজি পাইছানে? তোমালোকে বুজি নাপালে কমেণ্ট কৰিবা আৰু ক'ৰ পৰা চাই আছা ক'বা। মই তেতিয়া ময়ো ইনস্পায়াৰ্ড হ'ম আৰু বস্তুটো নেক্সট তোমালোকক আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম। তাৰপিছত আমাৰ আহিল 6 নম্বৰটো, দুডাল ৰছীৰ দৈৰ্ঘ্য 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ। দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? এইটো তেনেকৈ আমাৰ অকণো ৰৈ নোযোৱাকৈ ৰছী দুডাল কাটিব লাগিব আৰু তাৰ সৰ্বাধিক
দৈৰ্ঘ্য কিমান হ'ব সুধিছে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ আছিল তেতিয়াহ'লে ৰছী দুডালৰ এইটো আঠৰ একৰ আঠৰ 6টো তেতিয়াহ'লে লিখিব লাগিব ৰছী দুডালৰ অকণো ৰৈ নোযোৱাকৈ সমান দৈৰ্ঘ্যৰ দুয়ো ৰছী কটাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰৰ গু তেতিয়াহ'লে ইয়াত আমি 64টো আগৰ নিচিনাকৈ আমি ভাঙি ল'লোঁ 64 2ৰে কাটিলোঁ 2 3 গুণ 6 2 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 পূৰণ 2 2 পূৰণ 2 পূৰণ 2 2 কেইটা আছে আমাৰ 6টা 2 2 6টা তাৰপিছত আহিল 80 80টোকো আমি ভাঙি ল'ব লাগিব তেনেকৈ 80 ইয়াকো আমি ভাঙিলোঁ প্ৰথম 2ৰে ভাঙিলোঁ 2 40 গুণ 80 2 20 গুণ 2 10 গুণ 2 5 গুণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 তেতিয়াহ'লে ইয়াৰ গসাগু কি হ'ব আমি ইয়াত কমন ফেক্টৰকেইটা আহিব 1 2 3 4টা ইয়াত 4টা আছে ইয়াতো 4টা কমন আছে তেতিয়াহ'লে এই 4টাই আহি যাব 2 2 গুণ 4 4 গুণত 8 2 গুণ 16 তেতিয়াহ'লে সৰ্বাধিক কি হ'ব তেতিয়াহ'লে সৰ্বাধিক দৈৰ্ঘ্য হ'ব কিমান ৰছীডালৰ হ'ব 16 চেণ্টিমিটাৰ বুজি পাইছা না তোমালোকে বুজি নাপালে কমেণ্ট কৰিবা নেক্সট আহিল আমাৰ 9টো এতিয়া 9টোত কি কৈছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36ৰে বিভাজ্য তেতিয়াহ'লে 4টা অংক বিশিষ্ট আমি আগত পাইছিলোঁ 4টা অংক যেনেকৈ 2টা অংকই 3টা অংকই লিখিব পৰা ডাঙৰ সংখ্যা সৰু সংখ্যা একেই 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যদি আমাৰ বিভাজ্যৰ কথাটো নাহিলহেঁতেন 4টা অংকই লিখিব পৰা ডাঙৰ সংখ্যাটো আমি কি ক'লোহেঁতেন 9999 সৰু সংখ্যাটো তেনেকৈ 1000 এতিয়া ইয়াত কি কৈছে যিটো সংখ্যা আমাক উলিয়াবলৈ আছে সংখ্যাটো 18 24 আৰু 36 বিভাজ্য হ'ব লাগিব যদি বিভাজ্য হ'বলগীয়া হয় তেতিয়াহ'লে আমি কি কৰিম প্ৰথম এই সংখ্যাকেইটাৰ আমি লসাগুটো উলিয়াই ল'ব লাগিব গসাগু উলিয়াই ল'ব লাগিব এতিয়া গসাগু উলিয়াবলৈ হ'লে আমি প্ৰথম 18টোক ভাঙি ল'লোঁ 18ক ভাঙিলে হ'ব 2 3 গুণ 6 এইটো 2 3 গুণ আমাৰ এইটোৰ সংখ্যাটোত বিভাজ্য বুলি কৈছে যিহেতু বিভাজ্য বুলি ক'বলৈ যাওঁতে এই যিটো ডাঙৰ সংখ্যাটো হ'ব 4টা অংক বিশিষ্ট ইয়াৰ আমি লসাগু উলিয়াব লাগিব লসাগু হ'লে নহ'ব লসাগু উলিয়াব লাগিব লসাগু প্ৰথম আমি ভাঙি ল'লোঁ 3 2 গুণ 6 6 3 গুণ 18 তাৰপিছত আহিল 24 24ক আহিব 2 2 2 গুণ 4 2 গুণ
8 8 3 গুণ 24 তাৰপিছত আহিল 36 36টোকো আমি তেনেকৈ ভাঙি ল'লোঁ 2 2 4 4 9 4 গুণ 36 তেতিয়াহ'লে 3 পূৰণ 3 তো ইয়াৰ পৰা আমি কি উলিয়াই ল'ব লাগিব লসাগুটো উলিয়াব লাগিব একেহে লসাগু উলিয়াবলৈ যাওঁতে ইয়াত 2 আছে ইয়াত আছে ইয়াত আছে এটা আহিল তাৰপিছত 3 ইয়াত আছে ইয়াত আছে ইয়াত আছে 3 আহিল তাৰপিছত আৰু কি আহিল আমাৰ 2 3 আৰু আছে 3 ইয়াত এটা আছে ইয়াত এটা আছে সেইটো 3ও আহি গ'ল তাৰপিছত 2 ইয়াত আছে এটা 2 আহিল তাৰপিছত আৰু এটা 2 ইয়াত এক্সট্ৰাকে ৰ'ল এই 2টো আহি যাব তেতিয়াহ'লে আমাৰ কিমান হ'বগে 3 2 6 6 তাৰপিছত এইফালে 2 2 4 4 3 12 12 গুণ 6 3 2 6 6 2 12 12 গুণ 6 12 গুণ 6 আমাৰ কিমান 6 2 12 2 7 1 72 আমাৰ 72টো লসাগু ওলাল তেতিয়াহ'লে এতিয়া আমি জানো যে এতেকে 4টা অংকৰে আমাৰ যেহেতু ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিবলৈ দিছে অংকৰে লিখিব পৰা ডাঙৰ সংখ্যা লিখিব পৰা ডাঙৰ 4টা অংক লিখিব পৰা ডাঙৰ সংখ্যাটো হ'ল 9999 এতিয়া বিভাজ্যৰ যিটো আছিল সেইটো নিয়ম মতে যাবলৈ হ'লে আমি ইয়াক এই 9999টোক 72ৰে হৰণ কৰিব লাগিব এতিয়া 72ৰে আমি হৰণ কৰিবলৈ যাওঁতে 72 গুণ 72 ইয়াৰ পৰা ওলাবগৈ কিমান 7 9 পৰা 2 গ'লে 7 8 9 তাৰপিছত এইফালে ইয়াৰ পৰা আহিব 9 পৰা 7 গ'লে 2 লগত এইটো আহিব তেতিয়াহ'লে ইয়াক আকৌ যদি আমি কাটো 7 3 গুণ 21 210 তেতিয়াহ'লে এইটোক যদি 3 বাৰ দিওঁ 3 2 6 3 গুণ 21 কাৰণ 4 বাৰ দিলে আকৌ বেছি হৈ যাব তেতিয়াহ'লে আমি 3 বাৰ দিলোঁ 3 বাৰ দিলে হ'বগৈ 216 ইয়াৰ পৰা 9 পৰা 6 গ'লে আমি পাম 3 আৰু 7 পৰা 1 গ'লে 6 আৰু এটা 9 ইয়াত আছিল এইটো তললৈ নামি আহিব তেতিয়াহ'লে ইয়াক এতিয়া আমি যদি 7 বাৰ দিওঁ 72ক 7 বাৰ 7 2 14 4 7 1 49 50 600 নহ'ব আকৌ ইয়াক যদি আমি 8 বাৰ দিওঁ 8 2 16 6 7 1 56 57 তাৰপিছত যদি 9 বাৰ দিওঁ 9 বাৰ দিলে 9 2 18 8 7 1 তেতিয়াহ'লে 9 7 64 64 বাঢ়ি যাব তেতিয়াহ'লে আমি 8 বাৰ আহিব 8 বাৰ আহিলে হ'ব 5 7 6 ইয়াৰ পৰা এতিয়া বিয়োগ কৰিবলৈ হ'ব 9 পৰা 6 গ'লে 3 তাৰপিছত ইয়াৰ পৰা আমি ধাৰ কৰিলোঁ 13 হ'ল 13 পৰা 7 গ'লে থাকিল 6 63 তেতিয়াহ'লে আমি যিহেতু এইটো পাই গ'লোঁ ডাঙৰ সংখ্যাটোক আমাৰ লসাগুৰে হেৰি কৰিলে এইটো পালোঁ তেতিয়াহ'লে নিৰ্ণয় সংখ্যাটো আমাৰ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিবলৈ লৈছে আটাইকেইটা বিভাজ্য হোৱা তেতিয়াহ'লে হ'ব তাকে 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো 18 24 আৰু 36ৰে
বিভাজ্য ডাঙৰ সংখ্যাটো হ'ব 9999 বিয়োগ 63 কাৰণ 63টো আমাৰ ইয়াত বাকী আছিল তেতিয়াহ'লে 63 ইয়াৰ পৰা বিয়োগকৈ দিলে হ'ব 99 বিয়োগ কৰিলেও আমাৰ 9 পৰা 3 গ'লে 6 আৰু 6 পৰা গ'লে 9 পৰা 6 গ'লে 3 ইয়াত 9936 তেতিয়াহ'লে এইটোৱে হ'ব উত্তৰ কাৰণ এইটো বিভাজ্যটো আমাৰ যিটো বাকী থাকিল বাকীটো ডাঙৰ সংখ্যাটোৰ পৰা বিয়োগকৈ দিলোঁ বিয়োগ কৰি দিলে যিটো সংখ্যা ওলাব এইটো কেতিয়া তোমালোকে চাবা 18 24 আৰু 36 তিনিওটা সংখ্যাৰে বিভাজ্য হ'ব সেইটো মানে বিভাজ্য হ'ব চাৰিটা অংকৰ ভিতৰত ঠিকে আছে এইটো চাই ল'বা অকণ এইটো খাপ চৰা নিচিনা লাগিছে ডাঙৰ সংখ্যাটো হ'ল যিটো এনেকৈ লিখি দিবা সেইটো হ'ল যিটো 18 24 আৰু ইয়াৰ বিভাজ্য হ'ব ঠিকে আছে তেতিয়াহ'লে আমাৰ 9 নম্বৰটো বুজি পাইছা তোমালোকে বুজি নাপালে কমেণ্ট কৰিবা তাৰপিছত আহিল আমাৰ 10টো 10 নম্বৰ অংকটো আছে কি পি আৰু কিউ সংখ্যা দুটাৰ পি আৰু কিউৰ সংখ্যা দুটাৰ 1245 এটা উৎপাদক তলত দিয়া কোনটো বিকল্প 1245 এটা উৎপাদক হ'ব তেতিয়াহ'লে ইয়াত আজিকালি টাইপৰ কুৱেশ্যন এইটো সেইকাৰণে আচলতে এই চেপ্টাৰটোত এইকেইটা বস্তু সোমোৱাই দিলে নতুনকৈ ইয়াত চাবাচোন তোমালোকে ইয়াত 4টা আছে উত্তৰবিলাকতো চাবা এ কেৱল 3 বি কেৱল 1 আৰু 2 চি কেৱল 1 2 3 ডি গোটেইকেইটা মানে তুমি ইয়াত এনচাৰ দুটাও থাকিব পাৰে তিনিটাও শুদ্ধ থাকিব পাৰে তাৰপৰা আমি চাই ল'ব লাগিব এতিয়া অংকটো আমি কেনেকৈ কৰিম তো চাবা MCQত যিহেতু অকল উত্তৰটো লিখিলে হয় কিন্তু তুমি যদি মেথডটো নাজানা বা অংকটো কেনেকৈ কৰে যদি নাজানা তেতিয়াহ'লে ভুল হ'ব তেতিয়া তুমি চিয়ৰ হ'ব পাৰিবা অংকটো শুদ্ধ হৈছে নে নাই যদিহে জানা তেতিয়াহ'লে ইয়াত আমাৰ কি কৈছে দিয়া আছে পি আৰু কিউ সংখ্যা দুটা 1245 এটা উৎপাদক এতিয়া পি আৰু কিউৰ উৎপাদক বুলি ক'বলৈ যাওঁতে যিটো সংখ্যা এটা উৎপাদক সংখ্যা দুটাৰ মানে ধৰি লোৱা এতিয়া তুমি 12টোৰ উৎপাদক বুলি ক'লে কিমান হ'ব 3 আৰু 4 এই দুইটা ইয়াৰ উৎপাদক নহয় জানো এতিয়া এই বস্তুটোকে আমি ইয়াত পি আৰু কিউ বুলি দিছে ধৰি লোৱা এই দুটা এতিয়া এই দুটাৰ ইমান এটা উৎপাদক বুলি কৈছে তেতিয়াহ'লে তোমালোকক 10 নম্বৰটো কুৱেশ্যনটো বুজাই দিছোঁ 10 নম্বৰ কুৱেশ্যনটোত কি আছে পি আৰু কিউ সংখ্যা দুটা 1245 সংখ্যা দুটাৰ 1245 এটা উৎপাদক তলত দিয়া কোনটো বিকল্প 1245 এটা উৎপাদক হ'ব এতিয়া ইয়াত আমাৰ 1245 ধৰি লোৱা আমি 12টোকে ধৰিলোঁ 12টোক যদি ভাঙি দিওঁ 3 4 গুণ 12 তেতিয়াহ'লে 12টোৰ এই দুটা আমাৰ একোটা উৎপাদক আৰু ইউ এটা নিজে উৎপাদক এতিয়া ধৰি লোৱা এই বস্তুটো বুজি পালে এই অংকটো কৰিবলৈ সহজ হৈ যায় এতিয়া এইটো আমি কেনেকৈ কৰিম অংকটো এবাৰ চাই লোৱাচোন এতিয়া ইয়াত কি দিছে 1 নম্বৰটো পি প্লাছ কিউ পি মাইনাছ কিউ আৰু পি ইনটু কিউ আৰু এটা পি ডিভাইড কিউ বা হৰণ কিউ বিকল্প শুদ্ধ বিকল্পটো হ'ব কেৱল 2 3 কেৱল 1 আৰু 2 কেৱল 1 2 3 আৰু এই গোটেইকেইটা এতিয়া ইয়াত কোনকেইটা মানে
এটাতকৈ বেছিও শুদ্ধ হ'ব পাৰে। সেইকাৰণে আমি এইটো কৰি চাব লাগিব, কৰি চালেহে অংকটো পোৱা যাব। এতিয়া যিহেতু দিয়া আছে পি আৰু কিউ সংখ্যা দুটা 1245 এটা উৎপাদক, তেতিয়াহ'লে আমি এইটোৰ পৰা যদি ধৰি লওঁ, ধৰোঁ পি আৰু কিউ উৎপাদক যদি হয়, তেতিয়াহ'লে প্ৰথম আমাক এই দুটা এতিয়া ধৰি লওক 1245, তাক যদি পিৰে হৰণ কৰোঁ, এতিয়া ধৰি ল'লোঁ এক্স, এতিয়া এনেকৈ ধৰি লওঁ আমি 1245 ডিভাইডেড বাই পি ইজ ইকুৱেল এক্স ধৰি ল'লোঁ এটা, আৰু সিটো আছিল ধৰি লোৱা 1245, এইটো উৎপাদক, তেতিয়াহ'লে আমি এইটো হৰণ কৰি দিলেও এইটো পাই যাম। তেতিয়াহ'লে ইয়াক এইটো নাই, ভুল হৈছে, অংকটো এইটো টাইপত হ'লে নহ'ব, দেখোন নোলাব। ইয়াত যিহেতু 12টোক আমি এনেকৈ ধৰি লৈছোঁ, তেতিয়াহ'লে এইটো পি বাই হ'ব, পি বাই 1245 ইজ ইকুৱেল টু এক্স, মানে 1 ইজ ইকুৱেল টু এই দুটা পূৰণফলটো আহিবগৈ। এতিয়া এইটো আৰু কিউ বাই 1245 ইজ ইকুৱেল টু ধৰি লোৱা ৱাই ধৰিলোঁ। তেতিয়াহ'লে ইয়াত আমাৰ যদি পি ধৰোঁ, তেতিয়াহ'লে এক্স ইনটু বা 1245 ইনটু এক্স, এইটো তেনেকৈ কিউ ইজ ইকুৱেল টু 1245 ৱাই। তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম? এতিয়া এক নম্বৰটো দিছে কি পি প্লাছ কিউ, পি প্লাছ কিউ হ'লে এতিয়া 1245 ইয়াতো আছে, মানে এইটো কমন আহি যাব। যদি আহি যায়, যোগ কৰিলে এইটো যোগ এইটো হ'লে তাৰ ভিতৰত আকৌ কি আহি যাব? এক্স প্লাছ ৱাই, মানে এইটো হ'লে এইটো সংখ্যা আছে, যিহেতু এটা উৎপাদক ইয়াৰ আছে, তেতিয়াহ'লে এইটো শুদ্ধ হ'ব একটো। কাৰণ বস্তু কি আছে ইয়াত, এতিয়া 12 বুলি কওঁতে আমি যদি উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে 3, 4, 12 এই তিনিওটাৰ ভিতৰত এটা হ'লেও থাকিব লাগিব, তেতিয়াহে সেইটো উৎপাদক হ'ব। এতিয়া আমাৰ ইয়াত যিহেতু পি প্লাছ কিউ কৰাৰ লগে লগে এইটো যোগ এইটো, তেতিয়াহ'লে দুইটাতে এইটো 1245 কমন আহিল, এক্স প্লাছ ৱাই, তেতিয়াহ'লে এইটো আছে, মানে এইটো শুদ্ধ হ'ব। তাৰপিছত দুইটো আকৌ কি আছে পি মাইনাছ কিউ, পি মাইনাছ কিউ যদি হয়, এতিয়া এইটোৰ পৰা এইটো বিয়োগ, মানে 1245 ইনটু, তেতিয়াহ'লে বিয়োগ কৰিলে এক্স মাইনাছ ৱাই এইটো, তেতিয়াহ'লে এইটো শুদ্ধ হ'ব। তাৰপিছত তিনিটো আছে কি দুইটা পূৰণ, পি ইনটু কিউ, পি ইনটু কিউ হয়, ইয়াতো তেতিয়াহ'লে আমাৰ পূৰণ হ'লে এইকেইটাও পূৰণ হৈ যাব, পূৰণ হ'লে মানে এইটো থাকিবই, মানে এইটো শুদ্ধ হ'ব। 1245টো ইয়াতো আহিব পূৰণ হোৱাৰ লগে লগে, এইটোৰ লগত এইটো পূৰণ, এইটো মানে পূৰণ এক্স আৰু 1245 ইনটু ৱাই, মানে যিহেতু এই দুটা আছে, তেতিয়াহ'লে এইটোও শুদ্ধ। তিনিটা শুদ্ধৰে 4 নম্বৰটোত কি হ'ব? হৰণ যদি কৰোঁ, পি হৰণ কিউ, পি হৰণ 1245 ইনটু এক্স, কিউ মানটো 1245 ইনটু ৱাই, এতিয়া এইটো কটাকটি গ'ল, তেতিয়াহ'লে এইটো থাকিল, এইটো থাকিলেতো নহ'ব, তেতিয়াহ'লে এইটো নহয়, মানে তেতিয়াহ'লে ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? আমাৰ তিনিটো, 3 নম্বৰটো শুদ্ধ হ'ব, মানে চিটো। তেতিয়াহ'লে ইয়াত শুদ্ধ উত্তৰ হ'ব চি, মানে কেৱল 1, 2 আৰু 3টো এইটো শুদ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰ এইটো। বস্তুটো বুজি পাইছানে? তাৰপিছত আমাৰ 11 নম্বৰটো আহিল কি স্তম্ভ মিলোৱা, মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যা হ'ল
মৌলিকো নহয় যৌগিকো নহয়, তেতিয়াহ'লে তেনেকুৱা সংখ্যাটো কি হ'ব? ইয়াত আমাৰ আকৌ তাত কি দিছে? শুদ্ধ বিকল্প বাছি উলিওৱা ABCD। ইয়াত মানে সংখ্যাকেইটা কোনটো শুদ্ধ এইটো মিলাই লৈ আমি ইয়াত চাই লৈ পেলাইহে আমি কোনটো শুদ্ধ আমি এনচাৰটো দিব পাৰিম। মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যা আমাৰ কি হ'ব? 1। এইটো আমাৰ এইটো মিলিব 4 লগত। তাৰপিছত একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল, একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি হ'ব? যুগ্ম আৰু মৌলিক এইটো হ'ব 2টো, মানে এইটো 2টো হ'ব, মানে কিউটো হ'ব 2টো হ'ব 3 নম্বৰত আছে। তাৰপিছত 12, 15, 21ৰ গসাগু হ'লে মানে আটাইকেইটা থকা হ'ব লাগিব। 3 4 গুণ 12, 3 5 গুণ 15, 3 7 21। তেতিয়াহ'লে 3টো আটাইকেইটা আছে, তেতিয়াহ'লে এইটো 2টো সৈতে মিলিব। তাৰপিছত 2 আৰু 9ৰ লসাগু, 9 2 18, এইটো হ'ব এইটো। তেতিয়াহ'লে ইয়াত আমাৰ শুদ্ধ ক্ৰমত কোনটো আছে? শুদ্ধ ক্ৰমত থকা সংখ্যা হ'ব, এইটোৰ কাৰণে প্ৰথম আছে 4, পিত মানে 4টো আছে। তাৰপিছত কিউত কোনটো আছে? কিউত আছে আমাৰ যুগ্ম অথচ মৌলিক 3টো। তাৰপিছত আৰত কোনটো হ'ব? 11 নম্বৰ দেই, 1ৰ। এতিয়া কিউত আৰটো হ'ব ইয়াৰ 2টো, আৰু এছত হ'ব আমাৰ 1টো। তেতিয়াহ'লে এইটো মিলা 4 3 2 1, ইয়াত 4 3 2 1, তেতিয়াহ'লে 1টো হ'ব। এইটো লগত মিলি আছে, তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এনচাৰটো আমাৰ এইটো, মানে পিৰ কাৰণে 4, কিউৰ কাৰণে 3, আৰৰ কাৰণে 2, এছৰ কাৰণে 1, মানে এইটো মিলি থকাটো এইটো শুদ্ধ উত্তৰ। তাৰপিছত আহিল আমাৰ 12টো। 12 নম্বৰটো কি দিছে? 12 নম্বৰটো উক্তি পি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু পিটো মানে কিউ দুটা সহমৌলিক সংখ্যাৰ গসাগু, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1। ক্ৰমিক স্বাভাৱিক সংখ্যা মানে ধৰি লোৱা 1 1 2 বা 2 3, ক্ৰমিক স্বাভাৱিক সংখ্যা মানে চিএলি থকা। তেতিয়া ইয়াৰ গসাগু কি হ'ব? 1 বুলি দিছে। দুটা সহমৌলিক সংখ্যাৰ গসাগু 1, তেতিয়াহ'লে ইয়াত কি কৈছে? শুদ্ধ বিকল্প বাছি উলিওৱা, মানে ইয়াত কোনটো সঁচা? এতিয়া দুইটা সঁচা, কাৰণ ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 কথাটো সঁচা, এইটো হয়েই। দুটা সহমৌলিক সংখ্যাৰ গসাগু 1, এইটো সঁচা। তেতিয়াহ'লে দুইটা যদি সঁচা হয়, দুইটা সঁচা কোনটোত আছে আমি চাব লাগিব। পি কিউ, পি অসত্য, কিউ সত্য, পি আৰু কিউ দুইটা সত্য। তেতিয়াহ'লে ইয়াত 12টোত আমাৰ কি হ'ব? চিটো হ'ব। ইয়াত পি আৰু কিউ দুইটাই সত্য। মানে MCQ কৰোঁতে বস্তুখিনি চাই ল'বা, 45টা আহে যিহেতু 45টাত 45 নম্বৰ ৰাখিব পাৰি যদি আমি এনেকুৱা সৰু সৰু কথাখিনি জানো। দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1, এইটো এনেও হ'ব। ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি ক'লে 1ৰ পৰা ষ্টাৰ্ট হয়, তেতিয়াহ'লে 1 2, 1ৰ আমাৰ গসাগু 1, 2ৰ লগতো 2ৰ গসাগু 1, 2 3 যদি হয়, দুটা বুলি কৈছে যিহেতু 2ৰ গসাগু 1 3, ইয়াত দুইটাৰ লসাগুটো বুলি কওঁতে আকৌ 3 2 6 হৈ যাব, বেলেগ হ'ব। কিন্তু যিহেতু ইয়াত বেলেগ উৎপাদক নাথাকে, তেতিয়াহ'লে 1 আহিব, তেতিয়াহ'লে এইটো সঁচা হ'ব। তাৰপিছত আমাৰ 13 নম্বৰটো কি দিছে? দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনেধৰণে প্ৰকাশ কৰিব পাৰি, পি = AB স্কোৱাৰ আৰু কিউ A স্কোৱাৰ B, য'ত A আৰু B মৌলিক সংখ্যা। পি আৰু কিউৰ
লসাগু হ'ব। এতিয়া ইয়াত কি সুধিছে আমাৰ লসাগুটো উলিয়াব লাগে। পি দিয়া আছে AB স্কোৱাৰ আৰু কিউ দিয়া আছে A স্কোৱাৰ B। তেতিয়াহ'লে A আৰু B টা যিহেতু মৌলিক সংখ্যা, তেতিয়াহ'লে ইয়াৰ লসাগু উলিয়াবলৈ দিছে। তেতিয়াহ'লে P আৰু Qৰ লসাগু। এতিয়া লসাগুটো কি হ'ব? ইয়াত A আছে, ইয়াত A স্কোৱাৰ মানে A স্কোৱাৰ আহিব, ইয়াত B স্কোৱাৰ, ইয়াত B। তেতিয়াহ'লে ইয়াত হাইষ্ট ফেক্টৰটো আহিব লসাগুত। তেতিয়াহ'লে A স্কোৱাৰ B স্কোৱাৰ। এতিয়া A স্কোৱাৰ B স্কোৱাৰটো আমাৰ ইয়াত কোনটোত আছে সেইটো আমি চাই ল'ব লাগিব। 13ৰ এইটো আছে বিত A স্কোৱাৰ B স্কোৱাৰ বিত আছে। তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B, A স্কোৱাৰ B স্কোৱাৰ। তাৰপিছত আমাৰ 14 নম্বৰটোত কি আছে এইখিনিলৈ বুজি পাইছা নহয় তোমালোকে? এইটো বস্তুটো এনেকৈ MCQত কৰি আমাৰ এনচাৰটোহে পাতিব লাগে, কিন্তু এই বস্তুখিনি বুজিব লাগিব। বুজি ল'লে সহজ হৈ যায়। তাৰপিছত আমাৰ 14 নম্বৰটো লাগিব। এই 14টোত কি দিছে? P119 Q462 R105 S2310 সংখ্যাকেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা, য'ত P, Q, R আৰু S সিহঁতৰ প্ৰতিটোৱে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে। তেতিয়াহ'লে ঊৰ্ধ্বক্ৰমত আছে মানে আমি এই সংখ্যাখিনি মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব ইয়াৰ। তেতিয়াহ'লে আমি প্ৰথম P দিয়া আছে 119, তাৰপিছত Q দিয়া আছে 462, R দিয়া আছে 105 আৰু S দিয়া আছে 2310। এতিয়া ইয়াৰ মৌলিক উৎপাদকৰ সাপেক্ষে উলিয়াবলৈ দিছে। তেতিয়াহ'লে এইখিনিক আমি ভাঙি উলিয়াই ল'ব লাগিব। তেতিয়াহ'লে আমি প্ৰথম 119 এইটোক আমাৰ কিহে যাব? 7ৰে যদি চাওঁ, 7 × 7 8 9 10 11 4 7 7 × 49। তেতিয়াহ'লে ইয়াত আহিব 7 পূৰণ 17। তাৰপিছত আহিল আমাৰ 462ক ভাঙিম 2ৰে, 2 2 4 2 3 6 2 1 2। আকৌ যদি ইয়াক ভাঙিবলৈ যাওঁ 3ৰে যদি ভাঙোঁ 3 6 18 3 7 21 22 23 2 3 7 21। আকৌ 7ৰে কাটিলে 7 11 আটাইকেইটা মৌলিক সংখ্যা। 2 পূৰণ 3 পূৰণ 7 পূৰণ 11 এইটো আমি পালোঁ। তাৰপিছত 105ক যদি চাওঁ, 105টোক আমি ভাঙি দিলে হ'ব কি? 5ৰে ভাঙি চাম, 5 2 10 5 1 5 3 7 21 মানে এইটো হ'ব 3 পূৰণ 5 পূৰণ 7। তাৰপিছত 2310 এইটোক যদি আমি ভাঙিবলৈ যাওঁ এইটো কি হ'ব? এতিয়া আমি 2ৰে ভাঙিব পাৰোঁনে চাই লওঁ। 2ৰে 2 1 2 2 1 2 2 1 2। তাৰপিছত 11 হ'ল 2 5 10 2 5 10 এইটো হ'ল। এতিয়া আকৌ 5ৰে চাম আমি, 5 2 10 5 3 15 5 1 5। এতিয়া কিমান ওলাল? 331। ইয়াক যদি আকৌ 3ৰে ভাঙোঁ 3 7 21 3 7 21 7ৰে কাটিলে 7 11 77 মানে ইয়াত ওলাব 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 পূৰণ 11। এতিয়া এইখিনি আমি উৎপাদকখিনি ভাঙি লৈ পালোঁ। এতিয়া ইয়াত আমাৰ কি কৈছে? ঊৰ্ধ্বক্ৰমত সজাব লাগিব। ঊৰ্ধ্বক্ৰমত আমি কেনেকৈ সজাম? ইয়াত এতিয়া আমি বস্তুটো চাই ল'ম। ইয়াত সংখ্যা কেইটা আছে? 1 2 3 4 5। ইয়াত আছে আমাৰ 5টা। তাৰপিছত ইয়াত আছে 3টা।
ইয়াত আছে আমাৰ 4টা আৰু ইয়াত আছে 2টা। এইটো চাই ল'বা। তেতিয়াহ'লে আমাৰ চিৰিয়েলি যদি কৰিবলৈ যাওঁ, প্ৰথম ধৰি লোৱা আহিল আমাৰ কোনটো আহিব PQRS। তেতিয়াহ'লে ইয়াত আমাৰ প্ৰথম Pটো আহিল, ধৰি লোৱা 3, তাৰপিছত R আহিব, তাৰপিছত Q আহিব, তাৰপিছত S। এইটো চিৰিয়েল মতে হ'ব লাগে। এতিয়া এইটো চিৰিয়েল থকা আমাৰ কোনটো আছে, ইয়াত আমাৰ কোনটো আছে চাই লোৱা। Q আছে, এইটো নহ'ব। PRQS। তেতিয়াহ'লে ইয়াত আমাৰ Bটোৰ সৈতে মিলি আছে। তেতিয়াহ'লে এইটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব Bটো। ইয়াত PRQS এইটো মিলি যাব। তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B। বুজি পাইছানে তোমালোকে? এই বস্তুটো এনেকৈ ভাঙি চাই ল'বা, তেতিয়া অংকটো ভুল কোনো কাৰণতেই নহয়। তাৰপিছত আমাৰ আহিল কোনটো 15 নম্বৰটো। 15 নম্বৰটো আছে আমাৰ কি বুলি, ইয়াত 3 আৰু 10 সহমৌলিক সংখ্যা। 3 আৰু 10 সহমৌলিক সংখ্যা। এইটো হৈছে উক্তি। তাৰপিছত যুক্তিটো আছে A আৰু B সহমৌলিক হ'ব যদিহে সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এতিয়া ইয়াত 3টোৰ যদি আমি উৎপাদক চাওঁ, 3 আৰু 1 আছে, আৰু 10ৰো আমাৰ কি হ'ব উৎপাদক 2, 5 এটা ওলাব। তেতিয়াহ'লে ইয়াত কি হ'বগে, সহমৌলিক বুলি কৈছে। যিহেতু সহমৌলিক হ'লে তেতিয়াহ'লে A আৰু B সহমৌলিক হ'ব যদিহে সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। তেতিয়াহ'লে ইয়াত যিহেতু আমাৰ কথাটো শুদ্ধ উত্তৰটো বাচিবলৈ দিছে A আৰু R দুইটাই সত্য। যুক্তি R আৰু উক্তি A ৰ শুদ্ধ ব্যাখ্যা। তেতিয়াহ'লে ইয়াত আমাৰ এইটো হ'ব, এইটো। কাৰণ এইটো চাই লোৱা, 3 আৰু 10 সহমৌলিক বুলি ক'লে এইটো A আৰু B সহমৌলিক হ'ব যদিহে সিহঁতৰ, এইটো আমাৰ যিহেতু উক্তিটো দিয়া আছে, উক্তিটোতহে 10টো আমি ভঙাৰ কথা ইয়াত নাহে। যিহেতু সহমৌলিক বুলি উক্তিটোত দিয়া আছে, তেতিয়া যুক্তিটোত কি হ'ব, যুক্তিটোত আমি এই বস্তুটো চাব লাগিব, A আৰু B সহমৌলিক হ'ব যদিহে সিহঁতৰ কোনো একৰ বাহিৰে উৎপাদক নাথাকে। তেতিয়াহ'লে এইটো উক্তিটো দিলে এইটো তাৰ লগত সত্য হয়, সত্য হ'ব লাগিব। মানে এইটো যিহেতু সঁচা, তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব 15ৰ কাৰণে এইটো। বস্তুটো বুজি পাইছানে? এইটো মানে এইটো উক্তিটো দিয়া আছিল, এতিয়া যুক্তিত আকৌ এইটো দিয়া আছে। যদি সহমৌলিক হয় তেতিয়াহ'লে একৰ বাহিৰে তাৰ এনেও উৎপাদক নাথাকে। যদি একৰ বাহিৰে তাৰ উৎপাদক নাথাকে তেতিয়াহ'লে আমাৰ এইটো হ'ব। A আৰু R দুইটাই সত্য, এইটোও সত্য, এইটোও সত্য। কিন্তু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা, মানে এইটোৰ কাৰণে এইটো শুদ্ধ ব্যাখ্যা। এইটো হ'ব 15টোৰ কাৰণে A হ'ব। তাৰপিছত আমাৰ আহিল 16টো। 16ত আমাৰ এইটোত কি বুলি দিছে, উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ লিখা। এতিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিবলৈ যাওঁতে আমি ইয়াত কি চাব লাগিব, Xৰ মান। ইয়াত এতিয়া Xৰ মান কোনটো, এইটো Xৰ কাৰণে এইটো মানটো কোনটো সুধিছে। তেতিয়াহ'লে Xৰ মানটো হ'বলৈ হ'লে যদি এতিয়া এইটো চাই লোৱা, 15 3 5 গুণ 15। এতিয়া ইয়াত ধৰি লোৱা Xটোৰ ঠাইত 15ৰ ঠাইত আমাৰ Xটো আছে। তেতিয়াহ'লে এইটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো পাইছোঁনে নাই। তেতিয়াহ'লে ইয়াত 1 নম্বৰটোত কি হ'ব, Xৰ মান কোনটো শুদ্ধ হ'ব। তেতিয়াহ'লে আমাৰ 1275 3ৰে পূৰণ কৰোঁ, 5 3 গুণ 15, 5 7 1,
বেছিকৈ 22 2 হাতে 2 3 2 6 7 8 3 গুণ 3 3825 3825 কোনটো আছে এ বি বিত আছে তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি 3825 মানে এইটো এনেকৈ ইজিকৈ ভাবি ল'বা তেতিয়া ইজি হ'ব তাৰপিছত 2টো আছে ৱাইৰ মান ৱাই মানটো আমাৰ কি উলিয়াবলৈ দিছে এতিয়া এইটো ৱাই মান ইয়াত আছে মানে 425 ইয়াত আছে ৱাই ইয়াত আছে 85 এতিয়া এইটো আমি কেনেকৈ উলিয়াম এতিয়া ইয়াতে 15ক যদি 5ৰে হৰণ কৰোঁ 3টো পামনে ইয়াত এইমতে ভাবি ল'বা এতিয়া 445ক যদি 85ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি এই ৱাই মানটো নাপাম জানো এইটো পাবলৈ হ'লে কিমান হ'ব 5 5 তেতিয়াহ'লে 85ৰ লগত যদি 5 পূৰণ কৰি চাওঁ 5 হাতে 2 8 5 গুণ 40 40 42 42 তেতিয়াহ'লে ইয়াত আমাৰ সংখ্যাটো কি হ'ব 5 85ৰ লগত 5 পূৰণ কৰিলে যিহেতু 425 পায় তেতিয়াহ'লে এইটো 425 তেতিয়াহ'লে বিত ইয়াত কোনটো হ'ব ৱাইৰ মান শুদ্ধ উত্তৰ হ'ব এ মানে 5টো এইটো বুজি পাইছা নহয় তোমালোকে চাবা এনেকৈ ভাবি ল'বা তেতিয়া ইজি হ'ব এইটো টাইপত তাৰপিছত আকৌ আহিল আমাৰ কিমান এতিয়া জেডৰ মানটো আমি কেনেকৈ উলিয়াম জেডৰ মানটো উলিয়াবলৈ আকৌ 85 ইয়াত 5 ইয়াত জেড আছে এতিয়া এইটো উলিয়াবলৈকো আমাৰ একেই ফৰ্মুলা এতিয়া ইয়াত আমাৰ ধৰি লোৱা যেনেকৈ 15ক 3 আৰু 5 এইটো আছিলনে তেতিয়াহ'লে ইয়াত 15টো ধৰি লোৱা এইটো বুলি ধৰি ল'লে এইটো যদি 3 হয় এইটো 5 তেতিয়াহ'লে এইটো হৰণ কৰি দিলেই 85ক হৰণ কৰি দিলে আমি জেডৰ মানটো পাম 5 গুণ 5 3 5 5 7 গুণ 35 মানে 3 নম্বৰটোত জেডৰ মান বি হ'ব জেডৰ মানটো হ'ব কোনটো আমাৰ শুদ্ধ উত্তৰ বিটো মানে 17 তাৰপিছত ইয়াত আকৌ কি আছে এতিয়া 4 নম্বৰটো দিছে x প্লাছ y প্লাছ জেড x প্লাছ y প্লাছ জেডৰ মান সুধিছে ইয়াতে মানকেইটা আমি পাই যাম xৰ মান আমি কিমান পাইছিলোঁ 3825 তাৰপিছত y মান পাইছিলোঁ আমি কিমান 5 জেডৰ মান পাইছিলোঁ কিমান আমি 17 এতিয়া 10 7 17 7 7 1 2 2 1 3 3 1 4 আৰু ইফালে 8 3 ইয়াত উত্তৰ কোনটো আছে তেতিয়াহ'লে 3847 বিটো এতিয়া শুদ্ধ উত্তৰ হ'ব 3847 এইটো এই বস্তুটো বুজি পাইছানে তোমালোকে এনেকৈ চাই ল'বা তাৰপিছত আহিল আমাৰ 17 নম্বৰটোত কি দিছে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সন্থাৰ দ্বাৰা পৰিচালিত আন্তঃ বিদ্যালয় আলোচনা চক্ৰ এটাত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰী সংখ্যা হ'ল 60 84 আৰু 108 প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব এতিয়া এইটোত আমি কৰিবলৈ হ'লে তোমালোকক 1-1ৰ 17 নম্বৰ অংকটো চোৱা এতিয়া শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সন্থাৰ দ্বাৰা পৰিচালিত আন্তঃ বিদ্যালয় আলোচনা চক্ৰ এটাত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণ কৰা সংখ্যা ক্ৰমে 60 84 আৰু 108 এতিয়া 1 নম্বৰটো দিছে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে
প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে? তেতিয়াহ'লে এইটো উলিয়াবলৈ হ'লে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰীহে বহিব পাৰিব। একে বিষয়ত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী হ'ব? তেতিয়াহ'লে আমাৰ এই সংখ্যাকেইটাৰ কি কৰিব লাগিব? আমি গসাগু উলিয়াব লাগিব। তেতিয়াহ'লে 1 নম্বৰ, তেতিয়াহ'লে এইটো লিখি ল'ব লাগিব। দিয়া আছে অংশগ্ৰহণকাৰী সমূহ, দিয়া আছে বিজ্ঞান, ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰী সংখ্যা ক্ৰমে 60, 84 আৰু 108। তেতিয়াহ'লে ইয়াত আমাৰ প্ৰশ্নটোত যিহেতু দিয়া আছে এতেকে সৰ্বোচ্চ অংশগ্ৰহণকাৰী বহিব পাৰিব অৰ্থাৎ 60, 84 আৰু 108ৰ গসাগু। তেতিয়াহ'লে 60টোক আমি ভাঙি দিলোঁ। 2 30 গুণ 60, 15 গুণ 30, 3 5 গুণ 15, 2 পূৰণ 3 পূৰণ 2 পূৰণ 5। তাৰপিছত 84টোকো আমি এনেকৈ ভাঙি দিলোঁ। 2ৰে কৰিলোঁ 2 4 গুণ 8, 2 2 গুণ 4, আকৌ 2ৰে কৰিলোঁ 2 2 গুণ 4, 2 গুণ 2, 3 7 গুণ 21, মানে 3 পূৰণ প্ৰথম 2 আহিব, 2 পূৰণ 2 পূৰণ 3 পূৰণ 7। তাৰপিছত আহিল 108, আকৌ 2ৰে ভাঙিলোঁ 2 5 গুণ 10, 2 4 গুণ 8, আকৌ 2ৰে কাটিলোঁ 2 2 গুণ 4, 2 7 গুণ 14, 3 9 গুণ 27, 3 3, 108, 2 পূৰণ 2 3 পূৰণ 3 পূৰণ 3। তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ কি উলিয়াব লাগিব? আমাৰ গসাগুটো উলিয়াব লাগিব। তেতিয়াহ'লে গসাগু ইকুৱেলটো 2 ইয়াত আছে, ইয়াত আছে, ইয়াত আছে, এটা 2 আহিল। তাৰপিছত ইয়াত 2 আৰু এটা আছে, আৰু এটা আছে, ইয়াতো এটা আছে, 2 আহিল। তাৰপিছত 3 ইয়াত আছে, ইয়াত আছে, ইয়াতো আছে, ইয়াতো আছে, 3 তাতে আছে, তেতিয়াহ'লে 3। 5 ইয়াত আছে, ইয়াত নাই, 7 ইয়াত আছে, ইয়াত নাই, 3 এটা এটা, 2 দুটা, মানে কমন যিকেইটা থাকে এইটো এটা আহিল, এইটো এটা আহিল, 3 ইয়াত এইটো আছে, এইটো আছে, এইটো আছে, এইটো আহিল। তেতিয়াহ'লে এক্সট্ৰাকেইটা নাহে। তেতিয়াহ'লে হ'ব আমাৰ 2 2 গুণ 4, 4 3 গুণ 12। তেতিয়াহ'লে অংশগ্ৰহণকাৰী বহিব পাৰিব 12জন। সেইটো বুজি পাইছানে তোমালোকে? চাবা, চাই ক'ৰ পৰা চাই আছা কমেণ্ট এটাও দিবা তেতিয়া। আৰু যদি কিবা বুজি নোপোৱা তোমালোকে দিলে মই নেক্সট ইয়াতকৈ আৰু ভালকৈ বুজাবৰ কাৰণে চেষ্টা কৰিম। 2 নম্বৰটো হৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব? এতিয়া আমাৰ এইটোত কি কৈছে? অতি কমেও মানে কিমানটা কোঠা লাগিব সুধিছে। তেতিয়াহ'লে মুঠ অংশগ্ৰহণকাৰী আমি প্ৰথম লিখি ল'ব লাগিব। তাকে মুঠ কিমানে অংশগ্ৰহণ কৰিছিল অনুষ্ঠানটোত? মুঠ অনুষ্ঠানটোত
ক্লাছটোত বা অনুষ্ঠানটোৰ বাবে অহা অংশগ্ৰহণকাৰী হ'ল আমাৰ এটাইকেইটা যোগ 60 যোগ 84 যোগ 108 84 60 তেতিয়াহ'লে 8 4 12 2 7 1 8 8 6 14 14 1 15 5 7 1 2 তো মানে 252 এতিয়া 252 আমাৰ টোটেল অংশগ্ৰহণকাৰী এতিয়া কিমানটা কোঠাৰ প্ৰয়োজন হ'ব যদি 12জনকে হয় তেতিয়াহ'লে আমাৰ 12জনকে আমাৰ যিহেতু গসাগু উলিয়াই থৈছোঁ তেতিয়াহ'লে কোঠাৰ প্ৰয়োজন হ'ব কোঠাৰ প্ৰয়োজন হ'ব কিমান টোটেল মানুহ আছিল 252 আৰু আমাৰ গোট আছিল 12 তেতিয়াহ'লে এইটোক হৰণকে দিলে আমাৰ কিমান হ'ব 252 12 গুণ 2 24 1 বাকী থাকিল 2 12 গুণ 12 মানে টোটেল 21 কোঠাৰ প্ৰয়োজন হ'ব তেতিয়াহ'লে কিমানটা 21টা বুজি পাইছানে আৰু এনেকৈ কাষত কৰি চাবা আৰু আঁচ এডাল দি টানি থৈ দিবা এইটো তোমালোকক কাটি নিদিয়ে তাৰপিছত আমাৰ আহিল 3 নম্বৰটোত কি দিছে 3টো 3 নম্বৰটোত আমাৰ এইকেইটা গসাগীয়া 17ৰ 3 নম্বৰটো কৰিব লাগে 3 নম্বৰটোত কি কৈছে প্ৰশ্নটো 60 84 আৰু 108ৰ লসাগু নিৰ্ণয় কৰা তেতিয়াহ'লে আমি প্ৰথম এইকেইটাক ভাঙি ল'ব লাগিব 60 84 108 এতিয়া এইকেইটাক আমি ভাঙিলে 60ক প্ৰথম আমি ভাঙিলোঁ 2 30 গুণ 60 2 15 গুণ 30 3 5 গুণ 15 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 তাৰপিছত 84ক 2 4 গুণ 8 2 দুগুণ 4 আকৌ 2 দুগুণ 4 2 গুণ 2 3 7 গুণ 21 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 108কো তেনেকৈ আমি ভাঙি দিলে 108কো এনেকৈ ভাঙি চাবা 2ৰে 2 5 গুণ 10 2 4 গুণ 8 আকৌ 3ৰে 3 গুণ 3 3 8 গুণ 24 আকৌ 3ৰে 3 6 গুণ 18 2 3 গুণ 6 মানে 2 2 দুটা 3 3 তিনিটা 3 3 তিনিটা হ'ল এইখিনি এনেকৈ দি ল'বা তেতিয়াহ'লে ইয়াত আমাৰ উলিয়াবলৈ দিছে কি লসাগু এতেকে লসাগু উলিয়াবলৈ হ'লে আমি কেনেকৈ উলিয়াম ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 আছে এটা আহিল আকৌ ইয়াতো 2 ইয়াতো 2 ইয়াতো 2 এটা আহিল 3 ইয়াত আছে ইয়াত আছে ইয়াত আছে 3 আহিল তাৰ বাদে এডিশ্যনেল যিকেইটা থাকে সেইকেইটা মানে এক্সট্ৰাকৈ থকা 3 3 দুটা আছে থাকিল 5 আহিল আৰু 7 আহিল এইটো তেতিয়াহ'লে এইকেইটা আমি পূৰণ কৰিলে 2 2 গুণ 4 4 3 গুণ 12 3 3 গুণ 9 3 3 গুণ 9 9 5 গুণ 45 পূৰণ 7 এইকেইটা আমি পূৰণ কৰি চালে কিমান হ'ব এতিয়া ইয়াত যদি আমি কৰি চাওঁ এইটো 12 গুণ 8 84 আৰু 45 এই দুটা যদি পূৰণ কৰোঁ 200 7 2 42 16 6 7 1 তেতিয়াহ'লে 8 4 গুণ 32 33 মানে 0 8 7 3 মানে ওলাব 3 7 8 0 এইটো তাৰপিছত তাৰ 4 নম্বৰটোত আকৌ কি আছে ইহঁত দুটাৰ পূৰণফল লসাগু আৰু লসাগুৰ পূৰণফল এইটো উলিয়াব লাগে এইটো দিয়া আছে পূৰণফল তেতিয়াহ'লে আমি গসাগু পাইছিলোঁ কিমান 3780
আৰু লসাগু পাইছিলোঁ 12। এতিয়া পূৰণকৈ চাবা, পূৰণ কৰিলে 3840 12। তো যদি পূৰণ কৰোঁ তেতিয়াহ'লে 0 6 গুণ 16 7 1 5 7। তাৰপিছত এগুণ 0 0 এগুণ 8 7 এগুণ 7 7 এগুণ 3 3 6 13 3 7 1 14 1 15 5